হেল্ল' গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল জ্ঞান কুৱাইজ। আজি মই 20টাকৈ ৰেল বিভাগৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন হ'ল ভাৰতৰ প্ৰথম ৰেল কেতিয়া চলিছিল? উত্তৰ 16 এপ্ৰিল 1853 চনত। 2 নম্বৰ প্ৰশ্ন ভাৰত বিশ্বৰ কিমান নম্বৰ ডাঙৰ ৰেলৱে নেটৱৰ্ক থকা দেশ? উত্তৰ 4 নম্বৰ। ভাৰতীয় ৰেল নেটৱৰ্কৰ দৈৰ্ঘ্য প্ৰায় কিমান? উত্তৰ প্ৰায় ৬৮,০০০ কিলোমিটাৰতকৈ অধিক। 4 নম্বৰ প্ৰশ্ন দৈনিক প্ৰায় কিমান যাত্ৰীয়ে ভাৰতীয় ৰেল ব্যৱহাৰ কৰে? উত্তৰ প্ৰায় 2 কোটিতকৈ অধিক। 5 নম্বৰ প্ৰশ্নৰ উত্তৰ ভাৰতীয় ৰেলত প্ৰায় কিমান কৰ্মচাৰী আছে? উত্তৰ প্ৰায় 12 লাখৰো অধিক। 6 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰেল প্লেটফৰ্ম ক'ত আছে? উত্তৰ হুবলি কৰ্ণাটকা। 7 নম্বৰ প্ৰশ্ন হৈছে আটাইতকৈ দীঘলীয়া দূৰত্বৰ ৰেল কোনখন? উত্তৰ বিবেক এক্সপ্ৰেছ ডিব্ৰুগড় টু কন্যাকুমাৰী। 8 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় ৰেলত মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নিউ দিল্লী। 9 নম্বৰ প্ৰশ্ন হ'ল ভাৰতত প্ৰথম ইলেক্ট্ৰিক ট্ৰেইন কেতিয়া চলিছিল? উত্তৰ 1925 চনত মুম্বাইত। 10 নম্বৰ প্ৰশ্নটো হ'ল আটাইতকৈ বেছি প্লেটফৰ্ম থকা ষ্টেচন কোনটো? উত্তৰ হাওৰা জংচন, প্ৰায় 23টা প্লেটফৰ্ম আছে। 11 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল ভাৰতৰ প্ৰথম মেট্ৰ' ৰেল ক'ত আৰম্ভ হৈছিল? উত্তৰ কলকাতা, 1968 চনত। 12 নম্বৰ প্ৰশ্নটো হ'ল ৰাজধানী এক্সপ্ৰেছ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1969 চনত। 13 নম্বৰ প্ৰশ্নটো হ'ল শতাব্দী এক্সপ্ৰেছ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1888 চনত। 14 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম ছেমি হাই স্পীড ট্ৰেইন কোনখন? উত্তৰ বন্দে ভাৰত এক্সপ্ৰেছ। 15 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় ৰেল বাজেট কেতিয়াৰ পৰা সাধাৰণ বাজেটৰ লগত মিলোৱা হৈছিল? উত্তৰ 2017 চনৰ পৰা। 16 নম্বৰ প্ৰশ্ন অসমৰ দীঘলীয়া ৰেল সেতু কোনটো? উত্তৰ বগীবিল ব্ৰিজ। 17 নম্বৰ প্ৰশ্ন ভাৰতীয় ৰেলৰ প্ৰতীকত কি আছে? উত্তৰ অশোক চক্ৰ। 18 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় ৰেল বিশ্বৰ কোন স্থানত আছে? উত্তৰ বিশ্বৰ অন্যতম ডাঙৰ 4 নম্বৰত। 19 নম্বৰ প্ৰশ্ন হ'ল নীলগিৰি মাউণ্টেইন ৰেলৱে কিহৰ বাবে বিখ্যাত? উত্তৰ ভাৰতৰ আটাইতকৈ ধীৰ আৰু পাহাৰীয়া ৰেল হিচাপে। 20 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় ৰেল কিমান বছৰ পুৰণি? উত্তৰ প্ৰায় 1073 বছৰ পুৰণি।